নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টিত বিচাৰধাৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত কি বিচাৰধাৰা চলি আছে আৰু এই বিচাৰধাৰা কি প্ৰতিখন সমাজ অৰ্থাৎ প্ৰতিজন মানুহ এক নিৰ্দিষ্ট বিচাৰধাৰা অনুসৰি চলি থাকে আৰু বিচাৰধাৰা মতেহে পৰিচালিত হয় সেয়ে আমি বিচাৰধাৰাক বাদ দি কোনো এজন ব্যক্তি বা কোনো এখন সমাজ পৰিচালনা হোৱা সম্ভৱেই নহয় এতিয়া অসম তথা পূৰ্বাঞ্চলত কি বিচাৰধাৰা চলি আছে এইখিনি বিষয়ে আমি আলোচনা কৰাৰ আগতে এই বিচাৰধাৰা কি আমি অলপমান জানো যে এই বিচাৰধাৰা ৮টা বিন্দুত এক শ্ৰেণী বিভাজন প্ৰথম পৰ্যায়ত ৫টা বিন্দু এই ৫টা বিন্দু হল বিচাৰধাৰা কাক কয় বিচাৰধাৰাৰ কাম কি বিচাৰধাৰাৰ উদ্দেশ্য কি এই বিচাৰধাৰা উদ্ভৱ বা নিৰ্মাণ কৰ পৰা হয় বিচাৰধাৰাৰ লক্ষ্য কি এটা বিচাৰধাৰা কাক কয় যে বিশ্বাস বা আদৰ্শ ভাৱাদৰ্শ মতাদৰ্শৰ সংহতিয়েই হল বিচাৰধাৰা যে কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিক দিয়া কোনো ব্যক্তি বা এখন সমাজ ব্যক্তিৰ সমষ্টিকে সমাজ বুলি কোৱা হয় সেই সমাজক দিয়া বিশ্বাস অৰ্থাৎ ইয়াৰ আদৰ্শ ভাৱাদৰ্শ মতাদৰ্শৰ যে মূল্য এই মূল্যৰ সংহতিয়েই বিচাৰ আৰু এই সংহতি যেতিয়া চলি থাকে সেইটো ধাৰাত পৰিণত হয় তাক ধাৰা বুলি কোৱা হয় যেতিয়া এই চলি থকাকে বিচাৰধাৰা বুলি কোৱা হয় উদাহৰণ হিচাপে যেনেকে সনাতন এক বিচাৰ সনাতন বা খ্ৰীষ্টান বা ইছলাম বা কমিউনিষ্ট এনেকে বিভিন্ন বিচাৰ এক আদৰ্শ এক ভাৱাদৰ্শ ইয়াৰ এক সংহতি যি পৰিচালিত হয় বা যি সমাজে যাৰ দ্বাৰা সঞ্চালন হয় যে উদাহৰণ হিচাপে যে ইয়াকে বিচাৰ ধাৰা বুলি কোৱা হয় ইয়াৰ পিছত বিচাৰধাৰাৰ কাম কি যে ইয়াৰ কাম হল মাৰ্গদৰ্শন কৰা যে কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিক অৰ্থাৎ সমাজক আগুৱাই লৈ যোৱাৰ বাবে মাৰ্গদৰ্শন কৰা যে আদৰ্শ ভাৱাদৰ্শ মতাদৰ্শ যে নিৰ্দিষ্ট যে বিশ্বাস আছে এই নিৰ্দিষ্ট বিশ্বাস লৈ কোনো ব্যক্তি বা সমাজ পৰিচালিত হয় বা চলি থাকে এই মাৰ্গদৰ্শন কৰা ইয়াৰ কাম তাৰপিছত বিচাৰধাৰাৰ উদ্দেশ্য কি যে উদ্দেশ্য হল চেতনা জাগৃত কৰা আৰু সম্বন্ধ বজাই ৰখা এটা কাক চেতনা জাগৃত কৰা আৰু কাৰ মাজত সম্বন্ধ বজাই ৰখা যে কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিক অৰ্থাৎ সমাজক সামাজিক চেতনা জাগৃত কৰা আৰু এই ব্যক্তিৰ পৰা সমষ্টিক লৈ যে সমষ্টিৰ মাজত এই সম্বন্ধ বজাই ৰখা ইয়াৰ উদ্দেশ্য আৰু এই বিচাৰধাৰাৰ উদ্ভৱ বা নিৰ্মাণ কৰ পৰা হয় যে ইয়াৰ উদ্ভৱ বা নিৰ্মাণ হয় নিৰ্দিষ্ট কোনো এক ব্যক্তি বা কিছু সংখ্যক ব্যক্তিৰ চিন্তা চৰ্চাৰ ওপৰত এই বিচাৰধাৰাৰ ইয়াৰ উদ্ভৱ নিৰ্মাণ হয় যে এতিয়া এই বিচাৰধাৰাৰ লক্ষ্য যে ইয়াৰ লক্ষ্য যে এই যে বিশ্বাস বা আদৰ্শ বা মতাদৰ্শ বা ভাৱাদৰ্শৰ ইয়াৰ যে মূল্যৰ যে সিদ্ধান্ত আছে এই সিদ্ধান্তক প্ৰত্যেক ব্যক্তিলৈ লৈ যে ইয়াৰ যে সমাজক বা
বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ইয়াৰ হ'ল লক্ষ্য যে বিচাৰধাৰাৰ লক্ষ্য হৈছে যেনেকৈ উদাহৰণ হিচাপে যে সনাতন সমাজৰো এক লক্ষ্য আছে যে বিচাৰ লৈ যোৱা যে কৃণবন্তু বিশ্ব মাধ্যম গোটেই বিশ্ব সভ্য বনোৱা ঠিক তেনেকৈ খ্ৰীষ্টানৰো ঠিক তেনেকৈ ইছলামৰো তেওঁলোকৰ নিজা নিজা এই যে বিচাৰৰ যে সংহতি বা এক সমষ্টি আছে তেওঁলোকৰ যে গোটেই বিশ্বত ইয়াৰ প্ৰতিষ্ঠা স্থাপন কৰা যে তাৰ পিছত যে দ্বিতীয় পৰ্যায়ত আমি তিনিটা বিন্দু যদি চাওঁ যে এই বিচাৰধাৰা চলে কেনেকৈ বা কেনেকৈ চলি থাকে যে এই বিচাৰধাৰা চলে বা চলি থাকে শিক্ষাৰ মাধ্যমেৰে আৰু এই শিক্ষা ব্যৱস্থা নিৰ্মাণ হয় বিচাৰধাৰাৰ ওপৰত নিৰ্ভৰ কৰি বা ভিত্তি কৰি যে দুটাই পৰিপূৰক যে বিচাৰধাৰা চলি থাকিব এই শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে আৰু শিক্ষা ব্যৱস্থাও নিৰ্মাণ হয় যে বিচাৰধাৰাৰ ওপৰত নিৰ্ভৰ কৰি বা বিচাৰধাৰাৰ ওপৰত ভিত্তি কৰি যেনেকৈ উদাহৰণ হিচাপে যে গুৰুকুল শিক্ষা অনুষ্ঠান যে সনাতনৰ আদৰ্শ ওপৰত নিৰ্ভৰ কৰি মাদ্ৰাছা খ্ৰীষ্টান মিছনাৰী স্কুল ইত্যাদি ইত্যাদি এই বিচাৰধাৰা চলাই লৈ যোৱাৰ কাৰণে নিৰ্দিষ্ট শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে আৰু যাৰ যেনেকৈ শিক্ষা যি শিক্ষা লাভ কৰে তেনেকৈ তেওঁৰ বিচাৰ নিৰ্মাণ হয় বা আমি তেনেকৈ ছফ্টৱেৰ ডেভেলপ হয় যেতিয়াহ'লে যে এই বিচাৰধাৰাৰ প্ৰতিফলন ক'ত হয় বা এই বিচাৰধাৰাৰ প্ৰতিফলন কেনেকৈ হয় বা আমি কেনেকৈ বুজিম যে এই বিচাৰধাৰাৰ কাম কৰি আছে নে নাই এই বিচাৰধাৰা যে আৰম্ভ হৈছে আমি ক'ত তিনিটা স্তৰত আমি দেখা পাওঁ সাধাৰণতে প্ৰথমে ৰাজনৈতিক স্তৰত সামাজিক স্তৰত আৰু সাংস্কৃতিক স্তৰত আমাৰ এই বিচাৰধাৰাৰ যে প্ৰতিফলন আমি এই তিনি স্তৰত দেখা পাওঁ যে সামাজিক স্তৰত যে সমাজৰ প্ৰতিটো ৰীতি নীতি পৰম্পৰা ব্যৱস্থাত ইয়াৰ প্ৰতিফলন দেখা যায় যেনেকৈ আমাৰো সনাতন সমাজৰ মানুহৰ যে জন্মদিন পালন কৰে কেক কাটি ইত্যাদি ইত্যাদি যি পৰম্পৰা আছে যে আমি ছাত্ৰ অৱস্থাত যে আমি টাই কোট লগাই পিন্ধো মানে যে খ্ৰীষ্টান যি বিচাৰধাৰা আছে সেই বিচাৰধাৰা যে আমাৰ ওপৰতো এক প্ৰভাৱ বিস্তাৰ কৰি আছে যে ইয়াৰ প্ৰতিফলন আৰম্ভ হয় ইয়াত এক ৰাজনৈতিক যে ৰাজনৈতিক যেনেকৈ ভাৰতীয় জনতা পাৰ্টীক সাধাৰণতে ৰাষ্ট্ৰবাদ হিন্দুত্বৰ বিচাৰধাৰালৈ চলা এক ৰাজনৈতিক দল ঠিক তেনেকৈ আপোনাৰ নক্সালবাদ কমিউনিষ্ট CPI CPM এক নিৰ্দিষ্ট প্ৰত্যেকৰে এক এক ৰাজনৈতিক সমাজত এক যে যেতিয়া চৰকাৰ আহে তেতিয়া তেওঁলোকৰ উপযোগীকৈ আইন কানুন বা পৰিচালনা প্ৰশাসনিক ব্যৱস্থা চলোৱাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰে যে তেনেকৈ আমি এক ৰাজনৈতিক স্তৰত তেওঁলোকৰ প্ৰভাৱ বা আমি প্ৰতিফলন দেখা পাওঁ প্ৰতিফলন ঘটে ঠিক তেনেকৈ সাংস্কৃতিক যে আমাৰ প্ৰতিটো ৰীতি নীতি পৰম্পৰাটো যে বেলেগ বেলেগ বিচাৰধাৰাৰ এক প্ৰভাৱ বিস্তাৰ কৰিছে সেইটো দেখা পোৱা যায় তো এনেকৈ প্ৰতিফলন হোৱা আৰম্ভ হয় যে এই বিচাৰধাৰা সভ্যতা কেতিয়া নিৰ্মাণ হয় যে এই বিচাৰ সভ্যতা তেতিয়া নিৰ্মাণ হয় যেতিয়া ব্যক্তিৰ পৰা সমষ্টিলৈ ৰূপান্তৰ হ'লেই বা ব্যক্তিৰ পৰা প্ৰথমতে ব্যক্তিৰ পৰাই আৰম্ভ হ'ব ব্যক্তিৰ পৰা যেতিয়া সামূহিক সমাজক যেতিয়া এই বিচাৰধাৰা সম্পূৰ্ণৰূপে ৰূপান্তৰ হয় তেতিয়া এখন সভ্যতা নিৰ্মাণ হয় ধৰক ইয়াৰ আগতে যে আপোনাৰ 57খন যে মুছলমান ৰাষ্ট্ৰ আছে সেই আগতেতো মুছলমান আছিল তো বিচাৰ পৰিৱৰ্তন হয় যে তেওঁলোকে এই ইছলামিক সভ্যতা ঠিক তেনেকৈ যিমান খ্ৰীষ্টান ৰাষ্ট্ৰ আছে বা ইত্যাদি কমিউনিষ্ট ৰাষ্ট্ৰ আছে আৰম্ভণিতে নাছিল তেওঁলোকে বিচাৰ হৈ যেতিয়া সম্পূৰ্ণৰূপে ৰূপান্তৰ হ'লে যেনেকৈ চীন আগতে কমিউনিষ্ট ৰাষ্ট্ৰ নাছিল ৰাছিয়া আগতে নাছিল ঠিক তেনেকৈ যেতিয়া সামাজিক স্তৰ ৰূপান্তৰ হয় তাৰপিছত এক সভ্যতা নিৰ্মাণ আৰম্ভ হয় তো এনেকৈ যি 8টা বিন্দু আছে বিচাৰধাৰা এনেকৈ লক্ষ্য উদ্দেশ্য কাম উদ্ভৱ হোৱা প্ৰতিফলন ক'ত হয় বা ইয়াৰ কেনেকৈ নিৰ্মাণ হয় থুলমূলকৈ কোৱাৰ প্ৰয়াস কৰা হৈছে
এতিয়া আমি মুখ্য বিষয়লৈ চাওঁ যে অসম তথা পূৰ্বাঞ্চলত মুঠ কেইটা বিচাৰধাৰা চলি আছে। যে ইয়াত 6টা বিচাৰধাৰা চলি আছে, যে 6টাৰ ভিতৰত এটা হ'ল আমাৰ নিজস্ব, বাকী 5টা আমাৰ মানে সনাতন সমাজৰ নিজা বস্তু নহয়। যে কি বিচাৰধাৰা চলি আছে, 1 হ'ল খ্ৰীষ্টান, 2 নম্বৰ ইছলাম, 3 নম্বৰ কমিউনিষ্ট, 4 নম্বৰ মানে ধৰ্ম নিৰপেক্ষ, 5 নম্বৰ আঞ্চলিকতাবাদ, 6 নম্বৰ ৰাষ্ট্ৰবাদ। যে এই 6টা বিচাৰধাৰা পূৰ্বাঞ্চলত চলি আছে। ইয়াৰ যিটো ৰাষ্ট্ৰবাদ আছে, ৰাষ্ট্ৰবাদ হ'ল নিজা আমাৰ সনাতন সমাজৰ নিজস্ব বা পূৰ্বাঞ্চলৰ পূৰ্বৰ যি সভ্যতা, যি বিচাৰ আদিৰ পৰাই চলি আহি আছে। তো ইয়াত উপৰোক্ত যি 5টা বিচাৰৰ কথা ক'লে, এই 5টা বিচাৰধাৰাৰ প্ৰথমৰ যি 3টা বিচাৰধাৰা আছে, খ্ৰীষ্টান, ইছলাম আৰু কমিউনিষ্ট, এই কমিউনিষ্ট বিচাৰধাৰা 3টা বাহিৰৰ পৰা, অসমৰ নহয় ভাৰতৰ বাহিৰৰ পৰা অহা, যে এওঁলোকৰ পূৰ্বাঞ্চলত ইয়াৰ বিচাৰৰ যি প্ৰভাৱ বিস্তাৰ কৰা কাৰ্য বহু বছৰ আগৰ পৰাই আৰম্ভ হৈছে। আৰু ইয়াৰ যি মই কৈছিলোঁ যে প্ৰতিফলন, এইটো আমি পূৰা দেখা পাইছোঁ। আৰু ইয়াৰ উদ্দেশ্য কি সেইটো কোৱাই হ'ল, ইয়াৰ কাম, ইয়াৰ লক্ষ্য গোটেই প্ৰতিষ্ঠা কৰা, যে এইবোৰ আমি গোটেই পূৰ্বাঞ্চলত বা অসমতো আমি দেখা পাইছোঁ, বা ইয়াৰ পূৰ্ণ প্ৰভাৱ এতিয়া আৰম্ভ হৈছে। যে এতিয়া এই বিচাৰধাৰাবোৰ কেনেকৈ কাম কৰে, মানে এটা হ'ল যে ইয়াৰ কাম কি, 2 নম্বৰ হ'ল এইটো কাম সিদ্ধি কৰাৰ কাৰণে ক্ৰিয়ান্বয়ন মানে কাৰ্য, যে এই লক্ষ্য প্ৰাপ্তিৰ কাৰণে কি কাৰ্যৰ দ্বাৰা তেওঁলোকে আগুৱাই যায়, যে সেই আগুৱাই যোৱাৰ কাৰণে ইয়াৰ বিভিন্ন কৌশল অৱলম্বন কৰে, বিভিন্ন ধৰণৰ কৰে। ইয়াৰ বিষয়ে পিছলৈ আৰু এটা ভিডিঅ' বনোৱা হ'ব। যে অসম তথা পূৰ্বাঞ্চলত 6টা বিচাৰধাৰা চলি আছে। ইয়াৰে এটা হ'ল নিজৰ, 3টা হ'ল বাহিৰৰ, বাকী 2টা হ'ল যে আমাৰ সনাতন সমাজৰ পৰা। এক কথাত ক'ব গ'লে যে বাহিৰৰ 3টা বিচাৰধাৰাৰ এক সহায়কহে বা সহায় কৰাৰ কাৰণেহে, যে সনাতন সমাজৰ মাজৰ পৰাই নিৰ্মাণ হৈ আছে। যে এনেকৈ পূৰ্বাঞ্চলত 6টা বিচাৰধাৰা চলি আছে। যে আমিও প্ৰত্যেকে কোনোবা নহয় কোনোবা বিচাৰধাৰা মতেহে আমি চলি আছোঁ, বা আমি পৰিচালিত হৈ আছোঁ। আমি জানিয়ে হওক বা নেজানিয়েই হওক, কাৰণ আমাৰো যে শিক্ষা ব্যৱস্থা যি আছে, সেই শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সনাতন শিক্ষা ব্যৱস্থা নহয়। যে 1947 চনৰ পিছতো যেতিয়া ইংৰাজৰ পৰা শাসনভাৰ যেতিয়া মই ক'ম যে হেণ্ডঅভাৰ যেতিয়া হ'ল, যে হোৱাৰ পিছতো তেতিয়া স্বতন্ত্ৰৰ অধীনত সকলোখিনি ব্যৱস্থা নানিলে, তাৰ ভিতৰত শিক্ষা ব্যৱস্থাও নিজস্বতা কৰি নোলোৱাৰ কাৰণে আজিৰ আমাৰ যি আমাৰ ছফ্টৱেৰ নিৰ্মাণ হৈছে, সেইটো আমাৰ ছফ্টৱেৰ এণ্টি সনাতন ছফ্টৱেৰ নিৰ্মাণ হৈ আহি আছে। যে এনেকেই বিচাৰ ধাৰা মতে আমি জানিয়ে অজানিয়েই আমি চলি আছোঁ। এতিয়া আমি নিজকে চিন্তন কৰিব লগা যে আছে, যে মই কোনটো বিচাৰধাৰাৰ প্ৰতিনিধিত্ব কৰি আছোঁ, বা মই কোনটো বিচাৰধাৰাক আগুৱাই লৈ গৈ আছোঁ, বা মই কোনটো বিচাৰধাৰাক প্ৰতিষ্ঠা কৰিবলৈ কাম কৰি আছোঁ। যে আমি নিজকে এতিয়া চিন্তন কৰিব লগা হৈছে, বিশেষকৈ সনাতনখিনি। কাৰণ পূৰ্বাঞ্চলত পূৰ্বতে বাহিৰৰ পৰা ইয়াত অহা নহয়, কোনো আৰবৰ পৰাও ইয়াত অহা নাই, কোনো সেই জেৰুজালেমৰ পৰাও অহা নাই, চব ইয়াৰ পৰাই ইয়াতে থকা মানুহ আমি। কোনোবাই আমি বেলেগ বেলেগ বিচাৰধাৰা সম্পূৰ্ণৰূপে গুচি গ'লোঁ, আৰু আমি কিছুমান আছোঁ সেই মাজতে আছোঁ। আৰু এক খুব কম সংখ্যক ব্যক্তি সনাতনৰ হৈ দিনে ৰাতিয়ে কাম কৰি আছে। যে এই বিচাৰধাৰা কোন কেনেকৈ কাম কৰে, বা আমি সনাতনক কিয় জীয়াই ৰাখিব লাগিব, সনাতনক কিয় শক্তিশালী কৰিব লাগিব, ইয়াৰ ওপৰত বেলেগকৈ চৰ্চা কৰা যাব। যে বিশ্বত সনাতনৰ আৱশ্যক কিয়, বা সনাতনে গোটেই বিশ্বক নহয় বিশ্ব ব্ৰহ্মাণ্ডক সুৰক্ষিত কৰি ৰাখিব লগা গোটেই সূত্ৰ সনাতনৰ ভিতৰত আছে। ইয়াৰ ওপৰত আমি বেলেগকৈ চৰ্চা কৰিম। যে এই হ'ল বিচাৰ। গতিকে আমিও যি বিচাৰধাৰা আছে, সেই বিচাৰধাৰা নিজস্ব বিচাৰধাৰা
মতে চলিব লাগে, বেলেগৰ নহয়, বাহিৰৰ পৰা অহা বিচাৰধাৰা নহয়, তেতিয়াহ'লে কি নিজস্বতা সেইটো কেতিয়াবা হেৰাই যাব, আমাৰ মাজৰ পৰা বিলুপ্তি হৈ যাব, আমি গমেই নাপাম, নজনাকেই আমি পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ যাব লাগিব। ইয়াত কোনো কিন্তু পৰন্তু দ্বিমত নাই। গতিকে আমি নিজক নিজে চিন্তন কৰিব লাগিব, মই কোনটো বিচাৰধাৰা মতে চলি আছোঁ, মই কোনটো বিচাৰধাৰাক প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ, মই কোনটো বিচাৰধাৰাৰ হৈ কাম কৰি আছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।